নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিহেতু এইটো ভিডিঅ' হৈছিল 4 তাৰিখে কৰা ফেব্ৰুৱাৰী 4 তাৰিখে কৰা ভিডিঅ' আৰু মই এডিট কৰাৰ সময়ৰ অভাৱত এডিটিং কৰিব পৰা নাছিলোঁ, গতিকে আজি এডিট কৰিবলৈ দি দিয়া যাওক। আৰু যিহেতু ফেব্ৰুৱাৰী 4 তাৰিখে আমাৰ সোণাৰী সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 চেক আনিবলৈ আমিখিনিয়ে ওলাই আহিছোঁ আৰু দেখিছেনে মানুহ কিমান হৈছে। এডোখৰীৰ পৰা বহুত আগৰ পৰা আমি খোজকাঢ়ি আহিছোঁ, যিহেতু বহুত মানুহ আৰু গাড়ী ভিৰ হৈ গৈছে, সেইবাবে গাড়ী আগলৈ নিব নোৱাৰি। সেইবাবে আমি সকলোৱে খোজকাঢ়ি এনেকৈ গৈ আছোঁ। এডোখৰীতে নমাই দিলে আৰু যিহেতু খোজকাঢ়িবলগীয়া হৈছে, বাৰু ভালেই লাগিছে। আৰু এনেকৈ খোজকাঢ়ি আহিলোঁ এডোখৰী। এয়া দেখিছেনে মানুহ কিমানখিনি হৈছে, বহুত মানুহ। আৰু এনেকৈ ধুনীয়াকৈ বহিবলৈ কৰিবলৈ বহুত ধুনীয়াকৈ ডিচিপ্লিন কৰি দিছে আৰু ভাল লাগিল। দেখিছেনে মানুহবোৰ কিমান ধুনীয়াকৈ আহিছে আৰু বহুত এনেকৈ বহুত মহিলাসকল আহিছে আৰু ভাল লাগিছে দেখিবলৈ। তাকে মই বোলো ভিডিঅ' অকণমান কৰি আপোনালোককো দেখুৱাওঁ। আৰু মামালৈ অশেষ ধন্যবাদ থাকিল, যিহেতু আমাৰ মহিলাসকলৰ বাবে ইমানখিনি ভাবিব পাৰিছে আৰু বহুত বহুত ধন্যবাদ মামা, যিহেতু আমাক এইখিনি সুবিধা দিয়াৰ বাবে। আৰু বহুত ভাল লাগিল মিটিংখনলৈ গৈ, যিহেতু বহুত মানুহো হৈছে আৰু বহুত ডিচিপ্লিন কৰি ধুনীয়াকৈ পতা হৈছে মিটিংখন। আৰু এইখিনি সময়তে আহিছিলে আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। এইফালে এনেকৈ মানুহখিনিক মাতিছিলে আৰু মাত লগাইছিলেহি, যিহেতু তাকে মই অকণমান ক্লিপকেইটা কৰিলোঁ। এয়া হৈছে আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। আৰু তাৰ মাজতে আমাৰ মিটিং হৈ থকাৰ মাজতে যিহেতু খোৱা বোৱাৰো লৈ গৈছিলোঁ খাবলৈ কৰিবলৈ কিবাকিবি, তাকে অকণমান খাইছোঁ। আৰু আমি 9টা বজাতে গৈছিলোঁ, যিহেতু মামা আহিছে 2টা বজাত আৰু বহুত দেৰি সময় থাকিবলগীয়া হ'ল। আৰু সেইখিনি সময়ত আমাৰ কুচুম দা আৰু মাধৱ ৰঞ্জন দা আৰু এগৰাকী বাইদেউ আছিলে, যিহেতু গান গাইছিল। আৰু সেই গান গাই থকা সময়খিনি ভাল লাগিল আৰু উপভোগ কৰিলোঁ, যিহেতু গানখিনি আৰু শুনি ভাল লাগিল, যিহেতু মনটো ভাল লাগিবলৈ আমাক সেইকণো সুবিধা দি দিছে মামাই। আৰু অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা মামালৈ বহুত বহুত। আৰু পিছলৈ দেখিছেনে এয়া আমি 10,000 চেক পালোঁ আৰু চেক পাই মেলি এনেকৈ ঘৰলৈ উভতি অহাৰ টাইমকণ। আৰু ভিডিঅ'টো ইমানেই আছিল, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব।